এই মুহূৰ্তত এনি এক্সপ্ৰেছৰ দৰ্শকসকলক দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিয়নি নকছাৰী দেবেৰাপাৰ চাৰিআলিত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। কেইবা লাখ টকাৰ ড্ৰাগছ জব্দ কৰিছে যোৰহাট আৰক্ষীয়ে। মৰিয়নি পাছত এইবাৰ নকছাৰী দেবেৰাপাৰ চাৰিআলিত ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মতিবুল হুছেইন। দেবেৰাপাৰ চাৰিআলিত যোৰহাটৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছসহ আটক কৰিছে সৰবৰাহকাৰী মতিবুল হুছেইনক। দেবেৰাপাৰ আৰক্ষী চকীৰ নাটি দূৰতে দীৰ্ঘদিনৰ পৰা সৰবৰাহকাৰীটোৱে দেবেৰাপাৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ দল সংগঠনৰ। আমি পুনৰবাৰ জনাইছোঁ, মৰিয়নি নকছাৰী দেবেৰাপাৰ চাৰিআলিত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। কেইবা লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু মৰিয়নিৰ পাছতে এইবাৰ নকছাৰী দেবেৰাপাৰ চাৰিআলিত ড্ৰাগছসহ আটক কৰা হৈছে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মতিবুল হুছেইনক। দেবেৰাপাৰ চাৰিআলিত যোৰহাটৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছসহ আটক কৰিছে সৰবৰাহকাৰী মতিবুল হুছেইনক। দেবেৰাপাৰ আৰক্ষী চকীৰ নাটি দূৰতে দীৰ্ঘদিনৰ পৰা সৰবৰাহকাৰীটোৱে দেবেৰাপাৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ তুলিছে দল সংগঠনে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপোনাক কি বুলি কৈছিলে নামটো? নাম কোৱা নাই। তেতিয়াহ'লে আপুনি কি বুলি নগাটোৰ লগত কথা পাতিছিলে? কি দিম বুলি কৈছিলে? সেই যিটো হিচাপত কৈছিলে সেইটো হিচাপতে পাতিছিলে। কি হিচাপত কৈছিলে? পাউডাৰ বুলি কৈছিলে। কি পাউডাৰ? সেইটো নাই কোৱা। কোনে দিছিলে? নিতুল মালাকাৰ। ক'ত ঘৰটো? থানাখনৰ কিনাৰতে পাচলি চাচলিকে বাবুলৰ ৰৰ। কি বুলি কৈছিলে? মোক কৈছিলে যে মোৰ বস্তু আছে 3টা, সেইটো তই বিকাই দে। মই চেয়াৰমেনৰ নগা এটা লগত মই পাতিছিলোঁ চিনাকি, এনেকৈ এনেকৈ মোৰ ওচৰত যিটো বস্তু আছে সি ক'লে বাৰু মোক মুখচঙৰ লাইন আছে, মই বিকাই দিম। কিমান দাম এইটো? কিমান টকাৰ আছিলে? 40,000কৈ দিম বুলি কৈছিলে। 40,000। এইটো আপোনাক কোনে দিছিলে? নিতুল মালাকাৰ। আপোনাৰ নামটো কি? মতিবুল হুছেইন। কিমান দিনৰ পৰা কৰি আছে এইটো? এই পৰহি দিনা দি গৈছে ৰাতি। তেওঁ কিমান দিনৰ পৰা কৰে? সেইটো মই গম নাপাওঁ। তেওঁ ঘৰটো কোনডোখৰত? এই থানাখনৰ কিনাৰতে লাগি আছে। কোনখন থানা? আমাৰ এই দেৱাবাৰ চাৰিআলি থানা। থানাৰ কাষত। হয়, ইতিমধ্যে আমি অৱগত হৈছোঁ নকছাৰী দেৱাবাৰ চাৰিআলি মাজ বজাৰত ইতিমধ্যে আৰক্ষীৰ অভিযান চলায়। ইতিমধ্যে আচলতে এজন ড্ৰাগছ আচলতে মাফিয়া তেখেতলোকে আচলতে কৰায়ত্ব কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। গতিকে তেখেতক আচলতে হাতলৈ ধৰিবলৈ আচলতে সক্ষম হৈছে। গতিকে আৰক্ষী এই পদক্ষেপ আমি আদৰি লৈছোঁ। তাৰ লগতে এটা কথা ক'বলৈ, যিটো সময়ত আচলতে সমাজৰ এক আচলতে ব্যাধিস্বৰূপ, যিটো আচলতে যি বিষয় আচলতে সমাজখনক আচলতে বিষবস্তু দিব পাৰে, তাৰ লগে লগে আচলতে উঠি অহা প্ৰজন্মই আচলতে বাৰে প্ৰতি আচলতে আমি কওঁ যে আচলতে যি সময়ত আচলতে ড্ৰাগছে আচলতে সমাজত আচলতে কবলত পৰি আচলতে ড্ৰাগছে আচলতে সমাজৰ এক ব্যাধিলৈ আচলতে পৰিণত হৈছে। তেনে সময়ত আচলতে নকছাৰীৰ দৰে এক অঞ্চলত এনেধৰণৰ আচলতে কলা বজাৰ তেওঁলোকে আচলতে সৃষ্টি কৰিছে। গতিকে এই আচলতে মাফিয়াসকলক আচলতে নাকি লগাই আচলতে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰথম কথা আচলতে নকছাৰী অঞ্চলত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা, এনেকুৱা ধৰণৰ আচলতে কলা বেপাৰ, কলা বজাৰ আচলতে কোনো কাৰণতে আমি ছাত্ৰ সন্থা আচলতে সহ্য নকৰোঁ। আৰু এটা স্পষ্ট কথা যে আচলতে আৰক্ষীক এটা আচলতে দাবী জনাম যে আচলতে তেওঁ যাতে আচলতে কোনো যাতে আচলতে আইনত যাতে সুৰুঙাই যাতে আচলতে তেওঁ যাতে আচলতে মুকলি হাতত ওলাই আহিব, কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দোষী আচলতে কঠোৰৰ পৰা আচলতে কঠোৰতম শাস্তি বিহাৰ আচলতে ব্যৱস্থা কৰিব লাগিব। তাৰ লগে এইটো ক'ব লাগিব যে আচলতে কেৱল মাত্ৰ এনেকুৱা ধৰণৰ ঘটনা আচলতে এয়াই নহয়। আমি সৌদিনা আচলতে দেখিবলৈ পাইছোঁ মৰিয়নি অঞ্চলটো আচলতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে নকছাৰী আচলতে বিভিন্ন অঞ্চলত আচলতে এচাম আচলতে বেপাৰীয়ে আচলতে এনেধৰণৰ আচলতে ব্যৱসায় কৰি আমাৰ যুৱ প্ৰজন্মক আচলতে ধ্বংসৰ গৰাকলৈ ঠেলি নিছে। গতিকে এই ক্ষেত্ৰত আচলতে যিসকল আচলতে জড়িত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি ইতিমধ্যে আচলতে সদৌ অসম ছাত্ৰ সন্থাই আচলতে বৰ্ষজোৰা আছে। ইতিমধ্যে আমি ড্ৰাগছ বিৰোধী আচলতে এখন সংগ্ৰাম ইতিমধ্যে আচলতে আমি আগুৱাই লৈ গৈছোঁ। আমি ইতিমধ্যে আচলতে বিভিন্ন সজাগতামূলক আচলতে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ লগে লগে এইখিনিতে আমি ক'ম যে আচলতে আৰক্ষীক আমি ভৱিষ্যত দিনত এনেধৰণৰ আচলতে অভিযানত যেনেদৰে আচলতে সহযোগিতা আগবঢ়াবলৈ পুনৰ আমি সহযোগিতা আগবঢ়াম। গতিকে দোষীক কিন্তু কঠোৰ শাস্তি হ'ব লাগিব। কোনো কাৰণতে আচলতে দোষীয়ে যাতে হাৰি যাব নাই, তাৰ কিন্তু ব্যৱস্থা আৰক্ষীয়ে কিন্তু আচলতে কঠোৰভাৱে কৰিব লাগিব। নিশ্চিতভাৱে আচলতে আৰক্ষী থানাৰ পৰা খুব নিলগতে ঘটনাটো সংঘটিছে। গতিকে প্ৰথম কথা, আৰক্ষী প্ৰশাসনৰ ইয়াত যে টহলদাৰী প্ৰয়োজনীয়তা আছে, তাৰ লগে লগে আৰক্ষী যে কঠোৰ হ'ব লাগিব, এই কথাটো এই ঘটনাটো আচলতে প্ৰমাণ কৰিছে। গতিকে আমি আৰক্ষীক আচলতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাম যে তেওঁলোকে আচলতে কঠোৰভাৱে এনেধৰণৰ পদক্ষেপ আচলতে গ্ৰহণ কৰক, যাতে কোনো কাৰণতে এনেধৰণৰ আচলতে যাতে বিষয়সমূহে যাতে আমাৰ যাতে সামাজিক যাতে আচলতে বাতাবৰণ যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ লগতে যাতে উঠি অহা প্ৰজন্মক যাতে কোনো ধৰণৰ আচলতে ধ্বংস যাতে কৰিব নোৱাৰে, এনেধৰণৰ আচলতে বেপাৰীসকল আচলতে নাকি লগাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। হয়, আচলতে নকছাৰী সমাজ জীৱনৰ লগত জড়িত দেবেৰাপাৰ চাৰিআলি মাজ মজিয়াত দেবেৰাপাৰ আৰক্ষী চকীৰ কেইফালৰ মাত্ৰ আঁতৰত থকা এগৰাকী ব্যক্তিৰ ঘৰত আচলতে যিদৰে আজি আমি জানিব পৰা যে নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হৈছে, এই কথাটো আচলতে আমি নকছাৰী সমাজ জীৱনৰ লগতে সচেতন সকলৰ লগতে আমি সদৌ টাইম ছাত্ৰ সন্থা আমি আচলতে এই কথাটোত আমি তীব্ৰভাৱে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। নকছাৰী আৰক্ষী চকী কেইফালৰ মাত্ৰ আঁতৰত নকছাৰী সমাজ জীৱনত যদি এনেদৰে যদি নিষিদ্ধ
ড্ৰাগছৰ যদি আচলতে বেহা চলিবলৈ হয় যি ড্ৰাগছে এফালে নৱপ্ৰজন্মক আচলতে গুৰ গাখীৰ গ্ৰাস কৰিছে তেওঁলোকক আচলতে পংগু কৰি পেলাইছে তেওঁলোকৰ চিন্তা ভাৱনা শক্তি সামাজিক শক্তি সামাজিক চিন্তা চেতনা পংগু কৰি পেলাইছে সেই নিষিদ্ধ ড্ৰাগছ যদি আজি দেবেৰা চাৰিআলিত যদি এনেদৰে উপলব্ধ হৈছে এই ক্ষেত্ৰত আচলতে অসম আৰক্ষীক তেওঁলোকে যে সক্ৰিয় হ'বলৈ হ'ল তেওঁলোক যে অধিক উৎসাহেৰে অধিক সক্ৰিয়ভাৱে কাম কৰিব সেই কথা আচলতে বুজাই দিছে আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী যিখন অভিযান সেই অভিযানখনক আমি সদায় আমি সমৰ্থন কৰি আহিছোঁ সহযোগ কৰি আহিছোঁ আমি পুনৰবাৰ আমি অসম আৰক্ষীক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ড্ৰাগছ বিৰোধী যিখন অভিযান আছে সেই অভিযানখন পুনৰ আৰম্ভ কৰক নৌকছাৰীৰ মাছ মজিয়া দেবেৰা চাৰিআলিৰ পৰা আপোনালোকে আৰম্ভ কৰক আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে সমূহ দল সংগঠনৰ লগতে সকলো ৰাইজে যাতে আপোনালোকক সমৰ্থন কৰিব সেয়ে আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আৰু তাৰ লগে লগে মই এটা আহ্বান জনাব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়তে নিষিদ্ধ ড্ৰাগছ য'ত আমাৰ আচলতে আৰক্ষীয়ে ধৰে জব্দ কৰে সেই মানুহসকল আছে সমাজৰ পৰা একাকৰীয়া কৰা হয় গতিকে আমি অনুৰোধ জনাইছোঁ এই ব্যক্তিগৰাকী আচলতে যোনটো জামাতত আছে বা যোনখন সমাজত আছে সেই তেওঁলোকৰ সমাজৰ লোকসকলে যে তেওঁলোকক এঘৰীয়া কৰি দিয়ে দৃষ্টান্ত যাতে দাঙি ধৰে যে অনাগত দিনত এনেধৰণৰ ব্যৱসায় কৰিবলৈ যাতে কোনোবাই ভাবিবলগীয়া হয় তেওঁলোক সামাজিকভাৱে একাকৰীয়া কৰি আচলতে তেওঁলোকক এটা শাস্তি প্ৰদান কৰিব লাগে বুলি মই ভাবিছোঁ।